সৰ্বভাৰতীয় বাছনি পৰীক্ষাত অসমৰ ছাত্ৰ-ছাত্ৰীৰ সাফল্য নিটৰ পৰীক্ষাত উজলিল কেইবাগৰাকীও অসম সন্তান শনিবাৰে ঘোষণা হ'ল সৰ্বভাৰতীয় বাছনি পৰীক্ষাৰ ফলাফল বিগত 4 মেত অনুষ্ঠিত হোৱা নিট ইউজিৰ পৰীক্ষাত এই বৰ্ষত উত্তীৰ্ণ হৈছে 12,36,531 গৰাকী প্ৰাৰ্থীয়ে ইয়াৰে ভিতৰত কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে উজলাই তুলিলে অসমৰ নাম নিট পৰীক্ষাত উজলিল নগাঁও জিলাৰ ৰজত ঘোষ ৰামানুজন সিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ ৰজত সৰ্বভাৰতীয় পৰ্যায়ত 1103 নং স্থান পাইছে ছাত্ৰজনে আৰু লগতে ৰজতে লাভ কৰিছে 604 নম্বৰ ইফালে সৰ্বভাৰতীয় পৰ্যায়ৰ বাছনি পৰীক্ষাত ঢকুৱাখানাৰ 2 কীৰ্তিমান শিক্ষাৰ্থীও সুখ্যাতিৰে উত্তীৰ্ণ হৈছে ঢকুৱাখানাৰ খাহিগাঁও নিবাসী প্ৰয়াত শিক্ষক বনমালী হুট আৰু জাতীয় বিদ্যালয় সোণাৰী চাপৰিৰ শিক্ষয়িত্ৰী প্ৰাগজ্যোতিস্মিতা চুটিয়াৰ একমাত্ৰ পুত্ৰ ঈশান বল্লভ হুটে মুঠ 720 নম্বৰৰ ভিতৰত 484 নম্বৰ লাভ কৰি সৰ্বভাৰতীয় স্তৰত 71,991 নম্বৰত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে তেনেদৰে ঢকুৱাখানা আমোনাপত্ৰী নিবাসী ঢকুৱাখানা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক শ্যাম কুমাৰ ঢাকাল আৰু ঢকুৱাখানা টাউন উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী জানুকা পোখৰেলৰ কন্যা লিজা দেৱীয়ে সৰ্বমুঠ 720 নম্বৰৰ ভিতৰত 556 নম্বৰ লাভ কৰি সৰ্বভাৰতীয় স্তৰত 9,653 নম্বৰত কীৰ্তিত্বৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে তাৰোপৰি নিজস্ব মেধাত্বৰ বুনিয়াদত সৰ্বভাৰতীয় স্তৰৰ এই বাছনি পৰীক্ষাত অৱতীৰ্ণ হৈ ঢকুৱাখানাৰ আৰু কেইগৰাকীমান কীৰ্তিমানে সাফল্য অৰ্জন কৰাৰ খবৰ আহিছে এই দুই প্ৰচৰ মেধা সম্পন্ন শিক্ষাৰ্থীয়ে ৰাজ্যখনৰ আগশাৰীৰ চিকিৎসা শাস্ত্ৰৰ শিক্ষা গ্ৰহণৰ সুযোগ পোৱাটো নিশ্চিত হৈছে উল্লেখযোগ্য যে ভাৰতৰ 552খন চহৰৰ 5,468টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছিল এই পৰীক্ষা এইবাৰৰ নিটত 22 লাখৰো অধিক পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল নিট ইউজিৰ শীৰ্ষ 100 প্ৰাৰ্থীৰ তালিকাৰ ভিতৰত 99.99% লাভ কৰি দেশৰ শীৰ্ষস্থান দখল কৰিছে ৰাজস্থানৰ মহেশ কুমাৰে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক